নমস্কাৰ বহুতৰে এটা সমস্যা হৈ আছে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন এক্সপায়াৰ হৈ গৈছে ঠিক আছে এক্সপায়াৰ হৈ গৈছে নে নাই আপোনালোকে কেনেদৰে গম পাব যদি এক্সপায়াৰ হৈ যায় আপোনালোকে কেনেকৈ বনাব সক আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখনত তলতে এটা ডেট থাকে নেক্সট ৰিনিউৱেল ডেট সেই ডেটটো যদি আপোনালোকৰ পাৰ হৈ গৈছে তেন্তে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন এক্সপায়াৰ হৈ গৈছে মানে আপোনালোকৰ যিখন আছিলে সেইখন কোনো কাম নাই এতিয়া আপোনালোকে কি কৰিব লাগিব নতুনকৈ আবেদন কৰিব লাগিব নে সেইখনকে ৰিনিউৱেল কৰিব লাগিব আপোনালোকক এইটো ভিডিঅ'ত দেখাই দিয়া হ'ব কেনেকৈ আপোনালোকে বনাব ঠিক আছে বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰিছো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব যেহেতু আসাম পুলিচৰ অনলাইন এপ্লাই কেনেকৈ কৰে তাৰ সম্পৰ্কে ইউটিউবত মই ভিডিঅ' দিয়া আছে আপোনালোকে মোৰ চেনেলটোত গৈ পেলাই চাবগে আৰু এইটো চেনেলত ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাই থাকিব তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব বলক তেন্তে আমি আৰম্ভ কৰিছো সক বহুতৰে সমস্যাটো হৈ আছে যেতিয়া তেওঁলোকে পুলিচৰ আবেদন কৰিবলৈ গৈছে তাতে লিখা আছে নেক্সট ৰিনিউৱেল ডেট সেই ডেটটো পাৰ হৈ গৈছে পাৰ হৈ যোৱা মানে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন এক্সপায়াৰ হৈ গৈছে ঠিক আছে যদি বহুত দিন হৈ গৈছে ধৰি লওক আপোনালোকে 25 চনতে ৰিনিউৱেল ডেটটো আছিলে আপোনালোকে সময়মতে ৰিনিউৱেল নকৰিলে সেইখন আপোনাৰ এক্সপায়াৰ হ'ব নিশ্চয় এক্সপায়াৰ হ'ব আপোনালোকে কেনেকৈ গম পাব যদি আপোনালোকে সেইখন ৰিনিউৱেল কৰিবলৈ যাব তেতিয়া লিখা থাকিব যে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন এক্সপায়াৰ হৈ গ'ল তেতিয়া আপোনালোকে নতুনকৈ বনাব লাগিব ঠিক আছে এতিয়া মই যিহেতু দোকানত কৰি থাকোঁ এতিয়া আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন দেখিয়ে মই কৈ দিব পাৰিম সেইখন আপোনাৰ এক্সপায়াৰ হ'ল নে নাই যদি আপোনালোকৰ নেক্সট ৰিনিউৱেল ডেটটো পাৰ হৈ গৈছে 1 মাহ 2 মাহ 3 মাহ বহুত দিন হৈ গৈছে 1 বছৰ হৈ গৈছে এখন 100% কনফাৰ্ম যে এখন এক্সপায়াৰ হৈ গৈছে যদি ধৰি লওক আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখনত নেক্সট ৰিনিউৱেল ডেট ঠিক আছে বোলে 20 জানুৱাৰী 2026 আছিলে সেইখন আপুনি ৰিনিউৱেল কৰিব পাৰিব সেইখন এক্সপায়াৰ নহয় কাৰণ এইটো মাহতে আছে এইটো মাহতে ৰিনিউৱেল কৰিবলৈ অপচনটো দিছে মানে যদি আপোনালোকে 1 মাহ 2 মাহ 3 মাহ 4 মাহ যদি লেট কৰে ৰিনিউৱেল যদি টাইমত নকৰে তেন্তে সেইখন আপোনাৰ এক্সপায়াৰ হোৱাটো 100% কনফাৰ্ম ঠিক আছে এতিয়া যাৰ ৰিনিউৱেল ডেটটো বহুত দিন পাৰ হৈ গ'ল তেওঁলোকৰ হৈছে এক্সপায়াৰ তেতিয়া আপোনালোকে কৰিব লাগিব নিউ এপ্লাই নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ঠিক আছে এতিয়া এমপ্লয়মেন্ট এক্সচেঞ্জখন আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব ইয়াৰ সম্পৰ্কে মই ভিডিঅ' বনাই থোৱা আছে সেইটো ভিডিঅ'ত 79K ভিউজ গৈছে ঠিক আছে আপোনালোকে সেইটো ভিডিঅ' চাবগে কমেণ্টত লিংক দিয়া থাকিব সেইটো ভিডিঅ' চাই মাত্ৰ 10 টকা পইচাতে আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব কিন্তু ষ্টেপ বাই ষ্টেপ আপোনালোকে ফলো কৰিব লাগিব নহলে কৰিব নোৱাৰিব ঠিক আছে তাৰ পাছত যিসকলৰ বোলে ৰিনিউৱেল ডেটটো জানুৱাৰী মাহতে আছিলে ঠিক আছে তেওঁলোকে ৰিনিউৱেল কৰিব লাগিব এগেইন ৰিনিউৱেল কৰিব লাগিব তেতিয়া সেইখন এক্সপায়াৰ নহয় যদি টাইমত যদি ৰিনিউৱেল নকৰা তেন্তে সেইখন এক্সপায়াৰ হৈ যাব ঠিক আছে এইটো ভিডিঅ'ত মই ক্লিপটো লগাই দিম কেনেদৰে এমপ্লয়মেন্ট এক্সচেঞ্জখন ৰিনিউৱেল কৰা হয় ঠিক আছে আপোনালোকে চাব যদি ৰিনিউৱেল কৰিবলৈ যায় যদি এক্সপায়াৰ হৈ যায় তেন্তে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াতে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কোনো প্ৰয়োজন নাই ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো কিয় জানেনে যদি আপোনালোকৰ বনাই থোৱা এমপ্লয়মেন্ট এক্সচেঞ্জখনত কিবা যদি ভুল হৈছে ধৰি লওক আপোনাৰ কোৱালিফিকেশ্যন বোলে ভৰাব আছে কিবা ডিটেইলছ যদি ভুল হৈছে মোবাইল নাম্বাৰ যদি ভুল হৈছে সেইখনত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব ঠিক আছে বস্তুটো মানে পুনৰ ৰেজিষ্ট্ৰেশ্যন হ'ব আপোনালোকৰ ভুল হোৱা বস্তুখিনি আপোনালোকে আপডেট দিব পাৰিব কোৱালিফিকেশ্যন আপডেট দিব পাৰিব সেইটো হৈছে ৰেজিষ্ট্ৰেশ্যন ঠিক আছে আসাম পুলিচৰ অনলাইন চলি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ড এইবিলাক পোষ্ট অনলাইন চলি আছে কেনেদৰে আবেদন কৰে ইয়াৰ সম্পৰ্কে মই ভিডিঅ' বনাই থোৱা আছে আপোনালোকে মোৰ চেনেলটো ভিজিট কৰিলে আপোনালোকে নিজৰ মোবাইলতে চাই কৰিব পাৰিব